কেইবাবাৰো ইউপিএছচিত ফেইল কৰা ছোৱালীজনীয়ে অৱশেষত নৱম সংখ্যক স্থান লাভ কৰি হ'ল আইএফএছ বিষয়া। হাৰি হাৰিও তাই যুঁজ দিছিল নিজৰ সপোনটিক পাবলৈ। আৰু অৱশেষত তাইৰ সপোনটোৱে পালে বাস্তৱ ঠিকনা। চিকিৎসকৰ পৰা আইএফএছ হোৱা অপলা মিশ্ৰৰ যাত্ৰাৰ কথা এয়া। দুৰ্বাৰ হেঁপাহৰ বলত অসাধ্যও সাধ্য হৈ পৰে। তাকে প্ৰমাণ কৰিলে এগৰাকী চিকিৎসকে। আমি ক'বলৈ লৈছোঁ ২৭ বছৰীয়া অপলা মিশ্ৰৰ প্ৰেৰণাদায়ক কাহিনী। চিকিৎসকৰ পৰা আইএফএছ বিষয়া হোৱা এয়া অপলা মিশ্ৰাৰ সাহসিকতাৰ যাত্ৰা। চিকিৎসকৰ পৰা ইউপিএছচিৰ এই যাত্ৰা ইমানো সহজ নাছিল। ২০১৮ চনত প্ৰথমবাৰ ইউপিএছচিৰ প্ৰিলিমছতেই ফেইল কৰিছিল অপলা মিশ্ৰাই। প্ৰথম কিংবা দ্বিতীয়বাৰতো প্ৰিলিমছতেই ফেইল কৰিছিল অপলাই। কিন্তু তাৰ পাছতো অপলাই হাৰ নামানিলে। কাৰণ অপলাৰ নিজৰ ওপৰতে আছিল অত্যন্ত বিশ্বাস। সেয়ে হতাশ নহৈ আকৌ তৃতীয়বাৰলৈ প্ৰস্তুতি চলাই তৃতীয়টো প্ৰয়াসত অৱশেষত ইউপিএছচিত অৱতীৰ্ণ হৈ নৱম স্থান দখল কৰিলে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ অপলা মিশ্ৰাই। আৰু এতিয়া চিকিৎসকৰ পৰা এগৰাকী আইএফএছ বিষয়া হৈ পৰে অপলা মিশ্ৰাই। সঁচাকৈয়ে যদিহে আপুনি মনতে থিৰাং কৰি লয় যে আপুনি আপোনাৰ সপোনটোক পূৰণ কৰিবই, তেন্তে আপুনি সফল হোৱাটো নিশ্চিত।